বয়সী হাৰ মনাব নোৱাৰা এজন খনিকৰ গাঁৱৰ দুৰন্ত তৰুণ। নাম বীৰেন্দ্ৰ নাথ দত্ত। 84 বছৰ বয়সত মহাৰাষ্ট্ৰৰ পুনেত অনুষ্ঠিত 44 সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ এথলেটিক্স চেম্পিয়ন 2024ত সোণৰ পদক অৰ্জন কৰিলে অশীতিপৰ এই খেলুৱৈজনে। প্ৰচাৰ বিমুখ এই খেলুৱৈগৰাকীয়ে সোণ আৰু ৰূপৰ পদকেৰে গৌৰৱ কঢ়িয়াই আনিলে অসমলৈ। দেৰগাঁৱৰ ভিতৰুৱা মিছামৰা খনিকৰ গাঁৱৰ বয়সে হাৰ মনাব নোৱাৰা এজন দুৰন্ত তৰুণ বীৰেন্দ্ৰ নাথ দত্ত। 80ৰ ঊৰ্ধৰ এই অশীতিপৰ খেলুৱৈজনে মহাৰাষ্ট্ৰৰ পুনেত মাষ্টাৰ এথলেটিক্স ফেডাৰেশ্যন অৱ ইণ্ডিয়া চমুকৈ MAFIৰ উদ্যোগত অনুষ্ঠিত 44 সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ এথলেটিক্স চেম্পিয়ন 2024ত ট্ৰিপল জাম্পত প্ৰথম হৈ সোণৰ পদক আৰু ডিস্কাছ থ্ৰত দ্বিতীয় শ্ৰেষ্ঠ খিতাপ দখল কৰি ৰূপৰ পদক পাবলৈ সক্ষম হয়। বৃহস্পতিবাৰে তেখেতৰ বাসগৃহত আহি গোলাঘাট জিলাৰ মাষ্টাৰ এথলেটিক্স এছ'চিয়েশ্যনৰ বিষয়ববীয়া দেৰগাঁৱৰ বিশিষ্ট সমাজকৰ্মী গোপাল কৃষ্ণ খাউণ্ড আদিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে। শ্ৰী বীৰেন্দ্ৰ নাথ দত্ত, ঘৰ মিছামৰা প্ৰপাৰ খনিকৰ মিছামৰা গাঁৱত। মোৰ 80+ বৰ্তমান। হয়, আপুনি পুনেত অনুষ্ঠিত হোৱা এই খেলখনৰ বিষয়ে কওকচোন, তাত কেনেধৰণৰ সফলতা অৰ্জন কৰিছিলে? মোৰ খেলৰ অধ্যয়ন আছিলে কাৰণে মই পুনেত অনুষ্ঠিত হোৱা খেলত মই ট্ৰিপল জাম্পত গ'ল্ড মেডেল পাইছোঁ আৰু ডিস্কাছত 2nd পজিশ্যন হৈছোঁ আৰু জেভলিনত 4th পজিশ্যন পালোঁ। আপুনি ইমানৰ পিছতো কিন্তু আপুনি প্ৰচাৰমুখী নহয়, কিন্তু আপোনাৰ প্ৰচাৰ প্ৰথমবাৰৰ বাবে আপোনাৰ ঘৰলৈ আমি আহিছোঁ, কি ক'ব আপুনি? আপোনালোক অহাৰ কাৰণে মই নথৈ আনন্দিত। অকল মোৰ কাৰণেই এই চেনেলটোৱে যিটো পদক্ষেপ লৈছে, এইটো অকল মোৰ বুলিয়েই নহয়, আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ট মাষ্টাৰ এথলেটিক্সৰ ভৱিষ্যতটোৰ কাৰণে পথ প্ৰদৰ্শক হ'ব বুলি মই ভাবিছোঁ। গতিকে আপুনি ফুটবলৰ এক সুকীয়া পৰিচয় আছিলে, আপোনাৰ প্ৰায় 40 বছৰ ধৰি পেলাই আপোনাৰ 40-50 বছৰ ধৰি খেলৰ লগত আপুনি জড়িত। মই এটা সময়ত আমাৰ লক্ষণ হাজৰিকা দেৰগাঁও, হয়, লক্ষণ হাজৰিকা আছিলে এই নাৰিকলগুৰি। তেখেত ঢুকোৱাৰ পাছত আমাৰ আছাম পুলিচৰ কেপ্টেইন সন্তোষ গোস্বামী ছাৰ আমাৰ দেৰগাঁও থানাত আছিলে। তেখেতে আমাৰ দেৰগাঁও টাউন ক্লাবৰ পৰাই আহি আমাৰ ইয়াত মিছামৰা হায়াৰ ছেকেণ্ডেৰীত এখন আমি মানে ফুটবল কম্পিটিশ্যন পাতিছিলোঁ, দিলীপ মেমৰিয়েল ফুটবল। সেইখনত দেৰগাঁও টাউন ক্লাবৰ পৰাই তেখেত আহে। মই মিছামৰা অঞ্চলৰ টীমৰ লগত থাকোঁ। সেই খেলখনৰ লগত তেখেতে মোক এটা সহায় আগবঢ়াইছিলে। সেই সময়তে মোক বেটেলিয়ানত ভৰ্তি কৰিবৰ কাৰণে তেখেতে দেৰগাঁও 4th APBN ফিল্ডত খেল তেওঁৰ লগত একেলগে খেল খেলাবলৈ নিছিলে। মোৰ লগত আৰু এজন বয়সস্থ গৈছিলে, কিন্তু মোৰ কপালত নাছিল। ভৰ্তি কৰিবলৈ ঠিক ঠাক কৰা এসপ্তাহৰ আগতে তেখেত দেৰগাঁৱৰ পৰা, তেওঁ ভায়েক এজন আছিলে সৈনিক স্কুলত গোৱালপাৰাত, তেওঁ ঢুকোৱাৰ কাৰণে তেওঁ ৰাতিয়ে ইয়াৰ পৰা গুচি যাবলগীয়া হ'ল। মোলৈ এখন চিঠি লিখি থৈ গ'ল, কিন্তু মই আচলতে কপালত নাছিলে, মই ফিল্ডত ভৰ্তি হ'ব তেতিয়া সুবিধা নাপালোঁ। লাষ্টত মিছামৰা হায়াৰ ছেকেণ্ডেৰীতে বহুত দেৰিকৈ হ'লেও কৰ্মসংস্থাপনটো পালোঁ। আপোনাক সম্বৰ্ধনা জনালে ঘৰত আহি কেনেকুৱা লাগিছে? এতিয়া ভাষাৰেতো মই প্ৰকাশ কৰিবলৈ দিগদাৰেই পাইছোঁ, কাৰণ যিটো আনন্দ বুলি কৈছে 80 বছৰ বয়সত আপুনি এজন মানে সুঠাম যুৱকলৈ পৰিণত হৈছে বুলি কৈছে তেওঁলোকে। আজি ভালেই লাগিছে, কাৰণ সেইটো শুনাৰ পাছত বেয়াটো কোনেও নাপায়। গতিকে মোক এতিয়া সুঠাম ডেকা বুলি কৈছে। মই আচলতে তেখেতসকলৰ ভাষাত মই আনন্দিতহে হৈছোঁ। এতিয়া বাইক কেই কিলোমিটাৰ চলাই এতিয়া দিনটো? মই নিতৌ 50-60 কিলোমিটাৰ যাওঁ, কিন্তু একেদিনে মই 193 কিলোমিটাৰ বাইক চলাইছোঁ। 90 কিলোমিটাৰ ভাগৰ লগা নাই নে মই লাগিলে ক'ম।
এতিয়াও মই বাইকৰ পৰা নানামোৱে। এই ভাইটিয়ে জানে 8 বজাত ঘৰৰ পৰা ওলাওঁ, উঠোঁ 3:30। শুওঁ যেতিয়াই লাগিলে 1:30 বজাত শুলেও মই 3:30। নতুন প্ৰজন্মক মই এইটোকে কৈছোঁ, তেওঁলোক আমাৰ আগতে ওলাই আহক। ওলাই আহি নিজৰ খেলটোলৈ ওলাই আহিলে তেখেতসকলে ইয়াৰ পৰা বোলে আমি লাখ টকা পাম বুলি আহিব নালাগে। নিজৰ স্বাস্থ্যটো গঢ় দিবৰ কাৰণে, নিজৰ মনোবলটো বৃদ্ধি কৰিবৰ কাৰণে তেওঁলোক আমাৰ লগলৈ ওলাই আহক। মই এই কামনা কৰিছোঁ তেওঁলোকৰ হৈ। এইটো শুদ্ধ, খেলত আগ্ৰহটো কম। বাকী অন্যবিলাক যিখিনি কামে আমাৰ প্ৰজন্মক অপকাৰ কৰে সেইখিনিতে বেছি অগ্ৰগণীয় মানে ভূমিকা আজিকালি যুৱকে ল'বলৈ আগবাঢ়ি গৈছে। গতিকে মই তেওঁলোকক মোৰ যোগেদি, আপোনালোকৰ চেনেলৰ যোগেদি অনুৰোধ কৰিছোঁ, তেওঁলোকে বাকী পথবোৰ ত্যাগ কৰি, বাকী কৰ্মবোৰ ত্যাগ কৰি খেলৰ ফিল্ডলৈ যাতে তেওঁলোক ওলাই আহে, তাৰ কাৰণে মই তেওঁলোকলৈ মানে মোৰ যোগেদি মই অনুৰোধ কৰিছোঁ। ৰঙামাটিৰ পৰা দিব্যজ্যোতি কাকতি ৰিপৰ্ট, DB নিউজ।